নাজিৰা সমষ্টিৰ শিমলুগুৰি ৰমণীয়ালী পথৰ দুৰৱস্থাৰ প্ৰতিবাদত বগৰীগুৰিত স্থানীয় ৰাইজৰ পথ অৱৰোধ। নাজিৰা সমষ্টিৰ এটা অতি ব্যস্তপূৰ্ণ পথ হ'ল শিমলুগুৰিৰ ঐতিহাসিক ৰমণীয়ালী পথ। এই পথেৰে অহা যোৱা শ শ শিল ভৰ্তি ডাম্পাৰ, কয়লা ভৰ্তি গধুৰ যান বাহন। কিন্তু আজিও পৰ্যন্ত নিৰ্মাণ নহল এই ইতিহাস প্ৰসিদ্ধ ৰমণী আলি। পথৰ ওপৰত পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত। সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাও। পথ দুৰ্ঘটনাত ইতিমধ্যে প্ৰাণ হেৰাইছে বহু কেইগৰাকী লোকে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ চকুমুদাকুলি। স্থানীয় বিধায়কজনো এই ক্ষেত্ৰত খবৰ ল'বলৈ আহৰি নাই। অতিষ্ঠ হৈছে ৰমণীয়ালীবাসী স্থানীয় ৰাইজে। স্থানীয় পুৰুষ মহিলা ওলাই আহিছে জেঠমহীয়া প্ৰখৰ ৰ'দ গৰমকো নেওচি পথ অৱৰোধ কৰিবলৈ। ৰূপায়ণ কৰিছে পথ অৱৰোধ কাৰ্যসূচী। ৰমণীয়ালী পথৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজে ৫বাৰতকৈও অধিক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও আজিও পৰ্যন্ত কোনো সুদুত্তৰ লাভ কৰা নাই ৰমণী আলিবাসীয়ে। বৰষুণ দিলেই ৰমণী আলি বোকাময়, ৰ'দ দিলেই ধূলিময় হৈ পৰে। ইয়াৰ উপৰিও স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলেও জমৰ যাতনা ভুগি আহিছে এই পথটোৰ জৰিয়তে। 10 চকীয়া, 12 চকীয়া, 16 চকীয়া আৰু 18 চকীয়া গধুৰ যান বাহন অহা যোৱাত এতিয়া নিষিদ্ধ কৰিছে। এই বিষয়েনো কি কম, আজি অত দিনৰ পৰাই আমি আজি এতিয়ালৈকে 5বাৰ ওপৰত আমি পথ অৱৰোধ কৰি আহিছো। আৰু এই কাৰ্যসূচীত মানে আমি গোটেই স্থানীয় ৰাইজ ওলাই আহিবলৈ আমি বাধ্যত পৰিছো। আজি ইমান ভৰ দুপৰীয়া ইমান গৰম জেঠ মাহৰ ৰ'দত আমি মহিলাসকল পুৰুষসকল চব ওলাই আহি আমি এই কাৰণে বাধ্য হৈছো যে আমাৰ ৰাস্তা যিটো দুৰৱস্থা, আমি যি জামৰ যাতনাত ভুগিছো, আমি ওলাই যাব নোৱাৰো ল'ৰা ছোৱালী লৈ। আমি কোনো কামে মানে আমাৰ হাচিল নহয় এইটো ৰাস্তাৰ কাৰণে। আৰু বৰষুণ দিলে বোকা হৈ যায়, ৰ'দ দিলে আপোনাৰ ধূলিত মানে আপুনি 2 ফুট আঁতৰত কোন আছে তাকো দেখি নাপায়, এনেকুৱা এটা অৱস্থা। আৰু বিয়াৰো এই ৰাস্তাটো বিয়াৰৰ আণ্ডাৰত আছে বুলি কৈছে। প্ৰত্যেকবাৰ বিয়াৰো আহে, তেওঁলোকে আহি পিনে এনেই মিছা কিবা কিবি এটা কৈ মেলি গুচি যায়। আমাৰ স্থানীয় ৰাইজখিনিক মানে এনেই কিবা এটা কৈ থৈ গুচি যায়। আমিও আৰু ৰখি যাওঁ যে 2 মাহৰ পিছত কৰিব বা এমাহৰ পিছত কৰিব এনেকুৱা। এতিয়া লাষ্ট আমি যেতিয়া অৱৰোধ কৰিছিলো তেতিয়া আহি পিনে ক'লে যে মানে নেক্সট 1 উইকৰ ভিতৰত মানে কণ্ট্ৰেক্টৰ আহিব, তেওঁক অলৰেডি মানে চেংচনৰ কাম কৰি দিয়া হৈছে, তেওঁ আহিব। কিন্তু আহিলে এতিয়ালৈকে কিন্তু এই আজি যিজন আহিছে সেইজন কণ্ট্ৰেক্টৰ আহিছে, তেওঁ কৈছে যে আমি অলপ বনাইছো কিন্তু চেংচনে হোৱা নাই তেওঁলোকৰ নামত। আৰু তেওঁলোকে মানে এনেই সেই কিবা কিবি মানে মানুহক দেখুৱাই কিবা মানে আভুৱা ভাৰি আছে আৰু কাপলি মাৰি আছে, কিবা কৰি আছে। সেইকাৰণে আমি বাৰে কৈ আছো যে বিয়াৰো আপোনালোকে যদি নোৱাৰে তেনেহলে আপোনালোকে আমাৰ অসম গভৰ্ণমেণ্টৰ PW তেওঁলোকে হেণ্ড অভাৰ কৰক, PW গতাই দিব লাগে। আৰু এই ৰাস্তাটো যিটো আপোনাৰ ডাম্পাৰৰ দৌৰাত্ম কিমান এক্সিডেণ্ট, কিমান মানুহ মৰি গৈছে। আৰু অভাৰলোডিং ৰাতি 20 চকীয়াত 18 চকীয়াত কয়লা ট্ৰাক যায়। আৰু যিটো কাৰণে মানে আমাৰ গোটেই স্থানীয় ৰাইজখিনি মানে ইমানে হাৰাশাস্তিত ভুগিছো নহয়, সেইটো আমিহে অন্তত আমি বুজি পাওঁ। অকল আমি এতিয়া প্ৰশাসনক বাৰে আমি অনুৰোধ কৰিছো যে আপোনালোকে আলোচনা কৰক ৰাইজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাস্তাটো বনাই দিয়ক। আৰু অসমখন কেনেকে উন্নতি হ'ব যদি চুকে কোণে এনেকুৱা ৰাস্তাত যদি আমি ওলাই যাবলৈ নোৱাৰো, চিন্তা কৰিবলগীয়া হয় 10 বাৰ, তেনেহলে কেনেকে অসম উন্নতি হ'ব? যেন ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহিব, কিন্তু মানে স্থানীয় বিধায়কৰতো একো মাতেই নাই। তেওঁ কেলে বিধায়ক হৈ আছে মানে নাজানো, আৰু ৰাইজে কেলে ভোট দি আছে সেইটোও নাজানো। আৰু এবাৰ যোৱাবাৰ আমি যেতিয়া ৰাস্তাটো পথ অৱৰোধ কৰিছিলো তেতিয়া আমাৰ SDO চিভিল বাইদেউৰ তাত আমাৰ এখন আলোচনা হৈছিলে। আলোচনা হওঁতে SDO চিভিল বাইদেউ বৰ্ডাৰ উৎসৱ কঠোৰভাৱে কৈছিলে মাতি আনি যে তোমালোকে ৰাস্তাটো বনাই দিয়া, নহলে তোমালোকৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। আৰু সেইটো দেখুৱাবলৈকে বৰ্ডাৰ উৎসৱে ইতিমধ্যে যিটো কৈছো দুদিনমান 5জনমান লেবাৰ লৈ পিনে সৰু গাঁত 2টা পুতি দেখুৱালে যে কি ৰাস্তাটো বনাবলৈ লৈছো। কিন্তু আজি আমি গম পাইছো যে ৰাস্তাটো কোনো কাম চেংচনে হোৱা নাই। একো কন্ট্ৰেক্টৰৰ যিটো ভাষ্য তেওঁ কৈছে যে মোক নিজৰ পকেটৰ পইচা দি এইটো কাম কৰি থাকিবলৈ দিছে বুলি তেওঁ আমাক জনাইছে।
গতিকেলৈ এইবাৰ আমি প্ৰশাসনকো আমি সকীয়াই দিব বিচাৰো যে তেওঁলোকে বৰ্ডাৰ ৰোডছত ডাঠি কওক যে ৰাস্তাটো সোনকালে অতি সোনকালে ৰাস্তাটো যাতে বনাই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিয়ে। নাজিৰাৰ পৰা হাফিজ আলীৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।